signal conditioning unit ঠিক আছে এটো কি হয় the electrical output of sensor is normally very weak and this signal has to be modified before it becomes usable and sufficient to drive the next step ঠিক আছে তো আমি সেন্সৰৰ পৰা প্ৰসেছৰ পৰা যোৱা হেতু যেতি আমি সেন্সৰৰ মাজেৰে মেজাৰিং ইউনিটৰ মাজেদি যেতি আমি পাৰ কৰি লৈ গলো সেন্সৰৰ মাজেদি লৈ যোৱা পাছত কি হ'ল এই সিগনেলটো যেটো আমি সেন্সৰ ইলেক্ট্ৰিক্যাল সিগনেলে কনভাৰ্ট কৰি দিলে সেই সিগনেলটো কি হয় আমাৰ কি বুলি কৈছে ভেৰি উইক বুলি কৈছে ঠিক আছে তো সেই সিগনেলটোক আমি কি কয় এটিনুৱেশ্যন কৰিব লাগে সেই সিগনেলটো আমি মডিফাইড কৰিব লাগে ঠিক আছে ইউজ কৰাৰ আগতে ঠিক আছে সেই কামটো কোনে কৰে আমাৰ সিগনেল কন্ডিশনিং ইউনিটে সেই ইলেক্ট্ৰিক্যাল সিগনেলটো মডিফাইড কৰি দিয়ে এটিনুৱেশ্যন কৰি দিয়ে তো সেইকাৰণে কৈছে পাৰফৰ্ম দ্য এম্প্লিফিকেশ্যন আমি এম্প্লিফায়াৰ ইউজ কৰি এম্প্লিফিকেশ্যন কৰিব পাৰোঁ এটিনুৱেশ্যন এডিশ্যন সাবষ্ট্ৰেকশ্যন লজিক গেট ইউজ কৰিব পাৰোঁ ইউজিং ইলেক্ট্ৰনিক চাৰ্কিট লাইক অপাৰেশ্যনেল এম্প্লিফায়াৰ ব্ৰিজেছ এইবিলাক ঠিক আছে অপ এম্প আমি ইউজ কৰিব পাৰোঁ ঠিক আছে এইটো কৰি আমি কি কওঁ সিগনেল কন্ডিশনিং ইউনিট হিচাপে ইহঁতক আমি ইউজ কৰি সিগনেলটোৰ এটিনুৱেশ্যনটো বঢ়াব পাৰোঁ ঠিক আছে সো এতিয়া আমি সিগনেল কন্ডিশনিঙৰ যদি ব্লক ডায়াগ্ৰামটো চাওঁ ইয়াতে কি হয় ইয়াতে কন্ডিশন কিটা কি আছিলে যে এক্সাইটেশ্যন টু পেছিভ ট্ৰান্সডিউচাৰ এণ্ড মেজাৰমেণ্ট কেলিব্ৰেশ্যন টু জিৰ' এডজাষ্টমেণ্ট সিগনেল লেভেল কনভাৰ্সেশ্যন এম্প্লিফিকেশ্যন এণ্ড এটিনুৱেশ্যন এণ্ড ফিল্টাৰিং এই চাৰিটা প্ৰচেছ হৈ গ'ল আমাৰ সিগনেল কন্ডিশনিঙৰ মেইন প্ৰচেছ ঠিক আছে তো ইয়াৰ ব্লক ডায়াগ্ৰামৰ পৰা আমি কি দেখিছোঁ ইয়াতে ট্ৰান্সডিউচাৰ থাকে ট্ৰান্সডিউচাৰৰ কাম আমি জানো ই কি কৰে যে আমাৰ এটা যিকোনো এটা সিগনেলক সি কি কৰে ইলেক্ট্ৰিক্যাল সিগনেললৈ কনভাৰ্ট কৰি দিয়ে ঠিক আছে নেক্সট আহি গ'ল আমাৰ ব্ৰিজ তাৰপিছত আহি গ'ল কেলিব্ৰেশ্যন এণ্ড জিৰ' এডজাষ্টমেণ্ট নেক্সট আহি গ'ল তোমাৰ এম্প্লিফায়াৰ এণ্ড ফিল্টাৰ তাৰপিছত আমি ইয়াতে আউটপুটটো পাম ঠিক আছে তো এতিয়া আমি ব্লক ডায়াগ্ৰামৰ পৰা ব্লকবিলাকৰ বিষয়ে ডিছকাছ কৰিম সো ট্ৰান্সডিউচাৰৰ পিছতে আমি কি পাইছিলোঁ ব্ৰিজ পাইছিলোঁ তো ব্ৰিজ হিচাপে আমি ইয়াত মেইনলি কি ইউজ কৰোঁ হুইষ্টন ব্ৰিজ ইউজ কৰোঁ ঠিক আছে তো হুইষ্টন ব্ৰিজ আমি আগতে তোমাৰ 11-12ত আমি ফিজিক্সত পঢ়িছিলোঁ তো সেই সেম হুইষ্টন ব্ৰিজে আমি ইয়াতে ইউজ কৰোঁ ঠিক আছে সো ব্ৰিজেছ আৰ মষ্ট ৱাইডলি ইউজ ফৰ সিগনেল কণ্ডিশ্যনিং ঠিক আছে দে আৰ প্ৰাইমাৰীলি ইউজড এজ এন একুৰেট মিনছ অফ মেজাৰিং চেঞ্জেছ ইন ইম্পিডেঞ্চ ঠিক আছে তো ইম্পিডেঞ্চৰ যিটো মেজাৰমেণ্ট আছে সেইটো একুৰেটভাৱে যাতে চেঞ্জ হয় তো সেইটোৰ কাৰণে আমি কি কৰোঁ এই ব্ৰিজৰ কনচেপ্টটো আমি ইয়াতে ইউজ কৰোঁ ঠিক আছে এতিয়া এইটো হুইষ্টন ব্ৰিজ হয় এই ব্ৰিজটো আমাৰ কেনেকৈ কাম কৰে তো আমি কি গম পাওঁ যে ইয়াতে এটা গেলভেনোমিটাৰ লগোৱা থাকে তো ইয়াতে চাৰিটা আমাৰ ৰেজিষ্টেঞ্চ লগোৱা আছে তো তোমাৰ ৰেজিষ্টেঞ্চ এইটো হৈ গ'ল তোমাৰ R1 তো এইটো R2 এইটো R3 এইটো হৈ গ'ল তোমাৰ R4 ঠিক আছে তো চাৰিটা ৰেজিষ্টেঞ্চ ইয়াতে লগোৱা আছে তো যেতিয়া এইটো এটা ভল্টেজ চ'ৰ্চ ইয়াৰ পৰা যেতিয়া কাৰেণ্ট যাব কাৰেণ্টটো এই চাৰিটাৰ মাজত কাৰেণ্টটো ডিভাইড হৈ যাব ইফালে I1 আহিলে I2 গ'ল ইয়াতে I3 আহিলে I4 গ'ল ঠিক আছে তো এতিয়া আমাৰ কি হ'ব এই ব্ৰিজটোক আমি কি ক'ম বেলেঞ্চত থকা বুলি ক'ম যেতিয়া আমাৰ গেলভেনোমিটাৰটোৰ মাজেৰে কোনো কাৰেণ্ট পাছ হৈ নাযায় ঠিক আছে তো ইয়াৰ মাজেদি যেতিয়া কোনো কাৰেণ্ট পাছ হৈ নাযায় ডেট মিনছ ভল্টেজ এক্ৰছ C and D কি জিৰ' হৈ যাব তো সেইকাৰণে ইকুৱেল হ'ব তো ইয়াৰ মাজেদি কাৰেণ্ট নাই মানে কি ভল্টেজ এক্ৰছ VCD জিৰ' হৈ যাব ডেট মিনছ এইটো ভল্টেজ আৰু এইটো ভল্টেজ আমাৰ একেই হৈ যাব তো সেইকাৰণে কৈছে ভল্টেজ এক্ৰছ CD ইজ জিৰ' ডেট মিনছ VC ইকুৱেল VD তাৰপাছত তেতিয়া কি হ'ব এই কাৰেণ্টটো এই চাৰ্কিটটোৰ মাজেদি ফ্ল' হ'ব আৰু এই I2 কাৰেণ্টটো ইয়াৰ মাজেদি ফ্ল' হৈ যাব হয় নাই তো এতিয়া যদি আমি KCL লগাওঁ তেতিয়া আমি ফাইনেলি কি পামগৈ তোমাৰ R1 R4 ইকুৱেল R2 R3 ডেট মিনছ R1 বাই R2 ইকুৱেল R3 বাই R4 হ'ল এই ফৰ্মুলাটো ইউজ কৰি আমি এই ব্ৰিজটো কি কৰি বেলেঞ্চত আছেনে নাই সেইটো আমি ডিটাৰমাইন কৰিব পাৰিম ঠিক আছে এতিয়া এই হুইষ্টন ব্ৰিজৰ মেইন ফাংচন কেইটা চাওঁ আমি দে কনভাৰ্ট স্মল ইম্পিডেঞ্চ চেঞ্জেছ অফ টেম্পাৰেচাৰ ইনটু কৰেছপণ্ডিং চেঞ্জ ইন ভল্টেজ ঠিক আছে তো গম পালোঁ নেক্সট আছে প্ৰভাইড টেম্পাৰেচাৰ কম্পেনচেশ্যন ডেট ইজ মেজাৰমেণ্ট ইজ নট এফেক্টেড বাই দ্য টেম্পাৰেচাৰ চেঞ্জেছ ঠিক আছে তো টেম্পাৰেচাৰ চেঞ্জ হ'লে যাতে আমাৰ এই মেজাৰমেণ্টটো প্ৰপাৰ মেজাৰমেণ্টটো যিটো আমি এইটো ফৰ্মুলা ইউজ কৰি পালোঁ তো সেই মেজাৰমেণ্টটো যাতে চেঞ্জ নহয় দে প্ৰভাইড ফেচিলিটি টু জিৰ' এডজাষ্টমেণ্ট এণ্ড কেলিব্ৰেশ্যন তো এইটো আমি এতিয়া ডিছকাছ কৰিম তো নেক্সট আছিলে আমাৰ কেলিব্ৰেশ্যন এণ্ড জিৰ' এডজাষ্টমেণ্ট ঠিক আছে ফৰ কেলিব্ৰেশ্যন
known standard test signals are applied at input or system is excited by the known condition ঠিক আছে তাত আমি কি কৰোঁ কিছুমান পটেনশিওমিটাৰ ইউজ কৰোঁ যাতে আমি এইটো ভেৰি কৰিব পাৰোঁ সিগনেলৰ যেটো ভ্যালু থাকিব সেই ভ্যালুটো আমি যাতে ভেৰি কৰাব পাৰোঁ তাৰ কাৰণে আমি কি কওঁ ক্যালিব্ৰেশন কৰিবৰ কাৰণে এটা signal এটা external এটা signal এটা আমি ইয়াতে এপ্লাই কৰোঁ by using potentiometer ঠিক আছে next আমাৰ হৈ গ'ল zero adjustment similarly potentiometer for zero adjustment is provided which can be adjusted to give zero output when the no input is applied ঠিক আছে যেতিয়া এনেকা এটা কন্ডিশন লাগিব যেতিয়া আমি কোনো ইনপুট এপ্লাই নকৰো তেতিয়া যাতে আউটপুটটো জিৰো হৈ থাকে সেই কন্ডিশনটো কৰিবৰ কাৰণে আমি কি কৰোঁ সেই পটেনশিওমিটাৰটো ভেৰি কৰোঁ সাপোজ পটেনশিওমিটাৰ তুমি ভেৰি কৰি ইয়াক এটা লেভেলত ভোল্টেজটো থৈ দিলা বা ইয়াৰ ভ্যালুটো থৈ দিলা বাট যেতিয়া আমি একো ইনপুট নিদো এই ভ্যালুটো তাতে থাকিব নোৱাৰে ন যেতিয়া আমি ইনপুট নিদো এই ভ্যালুটো জিৰোলৈ কনভাৰ্ট কৰিব লাগিব সেই জিৰোলৈ কনভাৰ্ট কৰিবৰ কাৰণে আমি পটেনশিওমিটাৰটো ভেৰি কৰিব পাৰোঁ ঠিক আছে এটো আছিল ক্যালিব্ৰেশন এণ্ড জিৰো এডজাষ্টমেন্ট নেক্সট আহি গ'ল আমাৰ তোমাৰ এম্প্লিফিকেশ্যন তো এম্প্লিফিকেশ্যনত আমি কি জানো যে সিগনেলৰ যেটো ভ্যালু হয় তাক আমি কি কৰোঁ বুষ্ট আপ কৰি দিওঁ এম্প্লিফাই কৰি দিওঁ ব্ৰিজেছ produce a small different signal and this needs to be amplified to bring the signal to useful level তাৰ কাৰণে আমি কি কৰোঁ op amp ইউজ কৰোঁ এম্প্লিফায়াৰ বিলাক ইউজ কৰোঁ আমি op ampৰ বিষয়ে পঢ়িছো অপাৰেশনাল এম্প্লিফায়াৰ 741 আমি যে পঢ়িছিলো 741 IC 741 op amp এনেকুৱা আমি কি কৰোঁ op amp বিলাক ইয়াতে ইউজ কৰোঁ ঠিক আছে তো ফিল্টাৰিং নেক্সট আহি গ'ল আমাৰ ফিল্টাৰিং তো ফিল্টাৰিঙত কি হয় যেতিয়া আমাৰ এটা মেজাৰমেন্ট চলি থাকে এটা পারফরমেন্স এটা চলি থাকে সার্কিটটোৰ তেতিয়া কি হয় দ্য এনভায়রনমেন্ট ইন হুইচ ইলেক্ট্ৰিক্যাল মেজারমেন্টস আর পারফর্ম ক্যান কজ আনওয়ান্টেড ইন্টারফারেন্স নয়েজ উইথ একচুয়াল মেজার্ড সিগনেল ঠিক আছে তো আমাৰ এনভায়রনমেন্টৰ পৰা কিছুমান নয়েজ আহিব পাৰে আমাৰ সিগনেলত ঠিক আছে তো আমি নিজেও গম পাওঁ যেতিয়া আমি কিবা এটা সিগনেল প্ৰসেস কৰোঁ তাত কিছুমান আনওয়ান্টেড সিগনেল আহি যায় নয়েজ আহি যায় যেটো কাৰণে আমাৰ সিগনেলৰ স্মুথনেসটো কমি যায় হয় নাই তো সেই কাৰণে to eliminate unwanted noise signals from the measurement it is often necessary to use the circuit that block certain frequencies or band of frequency ঠিক আছে তো হেতুৰ কাৰণে আমি কি কৰো এটা সার্কিট এটা ইউজ কৰোঁ সেই সার্কিটটোকে আমি কি কৰি আছো ফিল্টাৰ বুলি কৈ আছো ঠিক আছে যিবিলাকে কি কৰে সেই আনওয়ান্টেড যিখিনি নয়েজ আছিল ফ্ৰিকুৱেন্সিজ আছিল বেণ্ড আছিল বেণ্ড অফ ফ্ৰিকুৱেন্সিজ আছিল সেইবিলাকো কি কৰে ব্লক কৰি দিব পাৰে যাৰ কাৰণে আমি সিগনেলৰ স্মুথনেসটো ভালকে পাই যাওঁ ঠিক আছে তো এটি আমাৰ মেইন ফিল্টাৰ চাৰিটা থাকে তাহলে তোমাৰ লো পাস ফিল্টাৰ হাই পাস ফিল্টাৰ বেণ্ড পাস ফিল্টাৰ এণ্ড বেণ্ড ষ্টপ ফিল্টাৰ ঠিক আছে তো এই ফিল্টাৰ কিটা আমি কেনেকৈ কাম কৰে হেতু চাওঁ তো এইটা আমাৰ হৈ গ'ল বেসিক ব্লক ডায়াগ্ৰাম অফ লো পাস হাই পাস বেণ্ড পাস এণ্ড বেণ্ড ষ্টপ ফিল্টাৰ ঠিক আছে সাপোজ তোমাৰ এটা সিগনেল এটো এটা আমাৰ সিগনেল এটা গৈ আছে সিগনেলটোৰ কিছুমান নয়েজ আছে তো আমি যেতিয়া এম্প্লিফাই কৰিলো তো কিছুমান আমি কি দেখিলো নয়েজ সয়েজ আছে এই নয়েজ বিলাক আমি আনওয়ান্টেড সিগনেলটো ইয়াৰ পৰা ক্যান্সেল কৰি দিব লাগিব ঠিক আছে তো তেতিয়া কি হয় এই লো পাস ফিল্টাৰটোৱে কি কৰে সাপোজ সিগনেলটো ইয়াৰ পৰা ইয়ালৈকে আছে নহয় ই কি কৰে ইয়াৰ যেটো লোৱাৰ পাৰ্টৰ সিগনেলৰ যেটো পাৰ্ট আছে এটো গুটে সিগনেলটো ইয়াৰে এখিনি হৈ গ'ল লোৱাৰ পাৰ্ট আৰু এখিনি হৈ গ'ল তোমাৰ হায়াৰ পাৰ্ট ঠিক আছে তো কি কৰে এই লোৱাৰ পাৰ্টৰ সিগনেলটো তোমাৰ পাস হৈ যাব দিয়ে এই সিগনেলটো কন্টিনিউ হ'ব দিয়ে বাট যিখিনি হায়াৰ পাৰ্ট আছে ঠিক আছে সাপোজ এটো সিগনেল আছে ন ইয়াৰে এই লোৱাৰ পাৰ্টটো হি ৰাখিব আৰু এই ওপৰৰ যিবিলাক আমাৰ হায়াৰ পাৰ্ট আছিল হায়াৰ পাৰ্ট বিলাক ই কি কৰি দিব ব্লক কৰি দিব ক্যান্সেল কৰি দিব ঠিক আছে তো সিগনেলটো কি কৰে তোমাৰ লোৱাৰ পাৰ্টখিনি আমাৰ পাস কৰি দিয়ে যাব দিয়ে আৰু আপাৰ পাৰ্টৰ যিখিনি সিগনেল ভ্যালু আছে সেইখিনি কি কৰি দিয়ে ব্লক কৰি দিয়ে হেতু কাৰণে কি কৈছে এটো লো পাস ফিল্টাৰ এখিনি হৈ গ'ল পাস কৰা বেণ্ডটো আৰু এখিনি হৈ গ'ল পাস নকৰা বেণ্ডটো ঠিক আছে তো হেতু কাৰণে আমি এটো কওঁ লো পাস ফিল্টাৰ ঠিক আছে তেনেকৈ হাই পাছত কি কৰে আমাৰ এই লোৱাৰ পাৰ্টটো ব্লক কৰি দিয়ে আৰু সিগনেলৰ যেটো হায়াৰ পাৰ্ট থাকে সেইখিনি পাস হৈ যাব দিয়ে তো হেতু কাৰণে আমি কি কওঁ এটো হাই পাস ফিল্টাৰ বুলি কওঁ ঠিক আছে নেক্সট আহি গ'ল আমাৰ তোমাৰ বেণ্ড পাস ফিল্টাৰ ই কি কৰে লোৱাৰ পাৰ্ট এণ্ড আপাৰ পাৰ্ট দুইটাকে আমাৰ কি কৰি দিয়ে সিগনেলটো ব্লক কৰি দিয়ে অনলি মাজৰ এটা পাৰ্টিকুলাৰ পাৰ্টক হি যাবলৈ দিয়ে ঠিক আছে দেখিছা যে লোৱাৰ পাৰ্টটো এণ্ড আপাৰ পাৰ্টটো দুইটা ব্লক কৰি দিয়ে মাজৰ এটা পাৰ্টিকুলাৰ পাৰ্টক হি পাস হৈ যাব দিয়ে এইখিনিকে আমি সিগনেল হিচাপে পাওঁ তো হেতু কাৰণে ইয়াক কওঁ বেণ্ড পাস নেক্সট আহি গ'ল বেণ্ড ষ্টপ ই বেণ্ড পাসৰ কমপ্লিট অপোজিট তেনেকৈ লো পাস হাই পাস কমপ্লিট অপোজিট তেনেকৈ বেণ্ড ষ্টপটো বেণ্ড পাসৰ কমপ্লিট অপোজিট ইয়াতে কি হয় ইয়াতে কি কৰিছিলে লো পাস
লোৱাৰ পাৰ্টটো এণ্ড হায়াৰ পাৰ্টটো ব্লক কৰিছিলে ইয়াতে কি কৰে লোৱাৰ পাৰ্ট এণ্ড হায়াৰ পাৰ্টটো তোমাৰ পাছ হৈ যাব দিয়ে খালি আমাৰ ভিতৰৰ যিটো পাৰ্ট আছে যিটো একদম মাজৰ পাৰ্ট আছে সেই পাৰ্টটো ইহঁতে ব্লক কৰি দিয়ে ঠিক আছে সিগনেলৰ তো সেইটো কাৰণে ইয়াকে আমি বেণ্ড ষ্টপ বুলি কওঁ এই চাৰিটা আমাৰ হৈ গ'ল মেইন ফিল্টাৰ যিটো আমি সিগনেল কণ্ডিশ্যনিঙত ইয়াক বহুত বেছিকৈ ইউজ কৰোঁ চাৰিটা ল' পাছ হাই পাছ বেণ্ড ষ্টপ ঠিক আছে